চিচি টেকেলিফুটা মাথাউৰিৰ গাইড বান্ধৰ মদাৰগুৰি মিচিং বালি অংশত খহনীয়া জাহ গ'ল জলসম্পদ বিভাগৰ জিঅ' বেগৰ কামৰ এটা অংশ। বাৰিষাৰ আগমনৰ লগে লগে ঢকুৱাখানাৰ দক্ষিণ পূবৰ অঞ্চলবোৰত ব্ৰহ্মপুত্ৰই ব্যাপক হাৰত খহনীয়াৰ সৃষ্টি কৰিছে। ঢকুৱাখানা জলসম্পদ বিভাগৰ অধীনৰ মদাৰগুৰি মিচিং বালিত বৰলুইটৰ জাহ গ'ল কোটিটকীয়া জিঅ'টেক বেগৰ এটা অংশ। নিতৌ চপৰাচপৰে খহিছে গৰা, যাৰ বাবে ঢকুৱাখানা আৰু মাজুলীৰ সুৰক্ষা কৱচ চিচি টেকেলিফুটা মাথাউৰিৰ প্ৰতি আহিছে তীব্ৰ ভাবুকি। পূৰ্বতেও এই অঞ্চলত হৈছিল তীব্ৰ খহনীয়া, ফলত জলসম্পদ বিভাগে ততাতৈয়াকৈ পৰিকল্পনাবিহীনভাৱে পুৰণা মাথাউৰিৰ কাষতে জলসম্পদ বিভাগে সেই স্থানত প্ৰায় ২০-২৫ মিটাৰ খহনীয়া ৰোধ দিবলৈ নদীৰ পাৰত ৪৪০ মিটাৰ পৰ্যন্ত জিঅ'টেক বেগ স্থাপনেৰে কৰিছিল খহনীয়া প্ৰতিৰোধৰ কাম। যোৱা কিছুদিন নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ফেনে ফুটুকাৰে বাঢ়ি অহাত পুনৰ খহিবলৈ লৈছে ব্ৰহ্মপুত্ৰৰ গৰা। বিভাগটোৱে স্থাপন কৰা ৪৪০ মিটাৰ জিঅ'টেক বেগৰ এটা অংশ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। চিচি টেকেলিফুটা মূল মাথাউৰিৰ পৰা মাত্ৰ আধা কিলোমিটাৰমান দূৰত এনেদৰে গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত পুনৰ চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। ইমানৰ পিছতো কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ঢকুৱাখানা জলসম্পদ বিভাগৰ বিষয়া অভিযন্তাই। এতিয়া পানী বাঢ়িছে, এতিয়া আৰম্ভ কৰিছে। যোনটো সময়ত কাম কৰিব লাগিছে সেইটো সময়ত এই খহনীয়া প্ৰতিৰোধৰ কাম কৰা নাই। সেইটোৰ কাৰণে আমাৰ বিভাগীয় মানুহবিলাক ইয়াত কৈ দিয়া। আমাৰ বিভাগীয় মানুহ আমাৰ স্থানীয় বিধায়ক মন্ত্ৰী কৰে যেনেধৰণৰ আমাৰ স্থানীয় মানুহকেইটাৰ কাৰণে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণৰ চিচি টেকেলিফুটা যি মথাউৰি, সেই মথাউৰিলৈ ব্যাপক খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে। আজি মথাউৰিটো সুৰক্ষাৰ স্বাৰ্থত যি জলসম্পদ বিভাগে যি চাইডবান্ধ নিৰ্মাণ কৰিছে সেয়া বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰাৰ ফলত সেই মথাউৰিটোলৈ এক অনিশ্চয়তা কঢ়িয়াই আনিছে, ভাবুকি কঢ়িয়াই আনিছে। আজি মথাউৰিপৰীয়া ৰাইজলৈ এক অনিশ্চয়তা নিৰাপত্তাহীনতা গৈছে এই ৰাইজসকল। আজি মথাউৰিটো যদি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰে তেন্তে আজি ভৰ বাৰিষা হোৱাই নাই। আজি ভৰ বাৰিষা নহওঁতে আজি আপোনালোকে দেখিবলৈ পাইছে এই মথাউৰিটো সম্পূৰ্ণভাৱে খহি গৈছে। ব্ৰহ্মপুত্ৰত যা গৈছে, ইয়াৰ যি পাৰফৰ্মেঞ্চ আৰু যি জিঅ' বেগ আছিলে ব্ৰহ্মপুত্ৰত সম্পূৰ্ণভাৱে যা গৈছে। আজি ভৰ বাৰিষা নহওঁতে আজি এই যদি অৱস্থা হয় তেতিয়াহ'লে সম্পূৰ্ণ ভৰ বাৰিষাত লৈ আজি মথাউৰিপৰীয়া ৰাইজ থাকিব লাগিব, ঢকুৱাখানাবাসী ৰাইজ থাকিব লাগিব। আমি ইয়াৰ যোগেদি ঢকুৱাখানা আঞ্চলিক ছাত্ৰ সন্থাই জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ঢকুৱাখানাৰ স্থানীয় বিধায়ক নৱকুমাৰ দলে ডাঙৰীয়া আৰু ঢকুৱাখানা মহকুমা প্ৰশাসন এটাই দাবী জনাব বিচাৰিছে যে ঢকুৱাখানা মথাউৰিপৰীয়া ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত অতি শীঘ্ৰে এই জিঅ' বান্ধ আৰু যি এইটো ছাইড বান্ধটো নিৰ্মাণ কৰিছিল তাক অতি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিবলৈ দাবী জনাইছোঁ। অন্যথা ঢকুৱাখানা ছাত্ৰ সন্থাই, আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে ভৱিষ্যতে গণতান্ত্ৰিক কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। অনাগত সময়ত চৰকাৰে যদি খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত খৰতকীয়া পদক্ষেপ হাতত নলয়, শীঘ্ৰে লুইটৰ কালৰূপী খহনীয়াত সমগ্ৰ ঢকুৱাখানাৰ লগতে উজনি মাজুলী জাহ যোৱাটো নিশ্চিত বুলি আশংকা কৰিছে অঞ্চলবাসীয়ে। ঢকুৱাখানাৰ পৰা জ্ঞানশ্ৰী গগৈ, টাইমলাইন অসম। আপোনালোকে চাই থাকক টাইমলাইন অসম। যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে পেজটো লাইক আৰু ফ'ল' কৰক, আৰু যদি ইউটিউবত চাই আছে পেজটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।